তাৰতে মোৰ দৰে একেছে 7জন হীৰা আছে। নামটো বেলেগ হ'ব পাৰে কিন্তু চেহেৰা একেই। এয়া মই কোৱা কথা নহয়, ৰিচাৰ্জ কৰি পোৱা কথা। তই আজিকালি খুব হিন্দী চিনেমা চোৱা কৰিছ নহয়? চাহ কোনে ক'ত ৰিচাৰ্চ কৰি কি পাইছে সেয়া মই নাজানো, কিন্তু মোৰ এনেকুৱা লাগি আছে যেন আমাৰ লগত কোনোবাই বৰ ডাঙৰ খেল খেলি আছে। আৰু সেই খেলখন মই শেষ কৰিব বিচাৰিছোঁ, আৰু তাৰ বাবে মোক আপোনালোকৰ অলপ সহায়ৰ প্ৰয়োজন। সৌকাত তুমি ইয়াত তুমি কেনেকৈ জানি আমি ৰাত থকা এইখন তুমি গোপন ফাৰ্ম। আৰে পুলিচৰ মানুহ ছাৰ, খবৰবোৰ আমিও ৰাখিব লাগে। কিন্তু ছাৰ মোক এটা কথা কওক, আপোনালোকৰ অতীতত এনেকুৱা কি ঘটনা ঘটিছিল যাৰ বাবে এতিয়া ইটোৰ পিছত ইটো হত্যাকাণ্ড হৈ আছে? এইবিলাক কি কথা কৈ আছে? আমাৰ লগত এই মাৰ্ডাৰ কি সম্পৰ্ক থাকিব পাৰে? আছে ছাৰ, খুব পোনপটীয়া সম্পৰ্ক আছে। কুলধৰ ছাৰ আপোনালোকৰ বন্ধু আছে, আৰু তাৰ আগতে যাক হত্যা কৰা হৈছিল অবিনাশ বৰঠাকুৰ, তেওঁ আপোনালোকৰ ভাল বন্ধুৱে আছে। শুনামতে তেওঁ বনোৱা প্ৰাইভেট স্কুলখনৰ লাইচেঞ্চ বোলে আপুনি তেওঁক দিছিল, কিন্তু স্কুলখন আৰম্ভ হোৱাৰ আগদিনাই তেওঁক হত্যা কৰা হয়। আৰু একেবাৰে প্ৰথমটো হত্যাকাণ্ড এজন ঠিকাদাৰ, সেই ঠিকাদাৰজনৰ ডিটেইলছ মই উলিয়াই লৈছোঁ। তেওঁ আপোনালোকৰ ঘনিষ্ঠই আছে। শুনামতে আপুনি বনোৱা প্ৰাইভেট স্কুলবোৰৰ কণ্ট্ৰেক্টবোৰ বোলে তেওঁৱে লাভ কৰি আহিছিল। এইবিলাক কথা কৈ তই কি প্ৰমাণ কৰিব বিচাৰিছ? আমি অতীতত কিবা ক্ৰাইম কৰিছোঁ, পাপ কৰিছোঁ, যাৰ বাবে এই মাৰ্ডাৰবোৰ হৈ আছে? তোৰ সাহস কেনেকৈ হ'ল আমাৰ অতীতক লৈ প্ৰশ্ন কৰি? তোক ইমান এটা ডাঙৰ কেছ দিলোঁ, ভাবিছিলোঁ তই তাক ধৰিবি, কিন্তু তাকে কৰিব নোৱাৰি তই আমাৰ গাত বোকা সানিবলৈ আহিছ। মই মাত্ৰ ছাৰ আপোনাক 7 দিন, তোক 7 দিন সময় দিছোঁ। এই 7 দিনৰ ভিতৰত তই বন ৰজাক আনি মোৰ সন্মুখত খাৰা কৰা, নহ'লে 8 নম্বৰ দিনা তোক মই এনেকুৱা এটা জেগালৈ ট্ৰান্সফাৰ দিম নহয়, য'ৰ পৰা এতিয়ালৈকে কোনো পুলিচ অফিচাৰে ঘূৰি আহিব পৰা নাই। বুজি পাইছ? গুড নাইট। গুড নাইট। গুড নাইট। ছাৰ প্লিজ আপুনিতো মোৰ কথা বুজক, এবাৰ বুজক ছাৰ। প্লিজ সৌকা ধৰা, প্লিজ। আমাৰ অতীত খুচৰি ফুৰাতকৈ আপুনি বন্ধ যাক ধৰক, আপুনি যাব পাৰে। ছাৰ এবাৰতো বুজক ছাৰ। গুড নাইট ছাৰ। চিয়াৰ্ছ। আৰে গোটেই বটলটোকে লৈ গ'ল যে। কিহৰ যে পালাত পৰো নহয়, এতিয়া মই কি খাম বাৰু? ঐ কোন আছ? গোটেইকেইটাক ময়ে যাবলৈ দিছোঁ আৰু ময়ে চিঞৰি আছোঁ। কি যে পালাত পৰি যাওঁ নহয়। ভালে আছে ছাৰ? কোন?